ৰতনজোত মাছ শংখপুষ্পী কৰ্পূৰ এইকেইটাৰ সমাহাৰ ইয়াতে। হেল্ল' গাইজ, পুনৰবাৰ আমাৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি মই বেবীৰ বাবে এটি প্ৰডাক্ট লৈছোঁ। এয়া চাওক, ফ্লিপকাৰ্টৰ পৰা। আৰু এইখিনিতে আপোনালোকে কমেণ্ট বক্সত জনাবচোন আপোনালোকে বাৰু বেবী কি তেলেৰে মানে অইলেৰে মাছাজ কৰে। তো মই প্ৰথমতে জনা নাছিলোঁ, বহুতে কৈ আছে এতিয়া আয়ুৰ্বেদিক তেল আছে, তো সেই তেলেৰে মালিচ কৰিলে হেনো ভাল। যিহেতু আমি পুৰণি সময়ত মিঠাতেলেৰে মালিচ কৰা গৈছিলে, যিটো সৰিয়হৰ তেল, কিন্তু সেইটো অকণমান মানে আঠা লাগে, যিহেতু লেতেৰা যেন হয়, কলা কালাৰো হয় বুলি কয়। তো সেই হেতুকে বহুতে মোক পৰামৰ্শ দিলে যে এতিয়া আয়ুৰ্বেদিক তেল আছে, আৰু সেই তেলটোনো কি হয়। ফ্লিপকাৰ্টত মই অৰ্ডাৰ দিছিলোঁ, এয়া চাওক আজি আহি গ'ল। আৰু এতিয়া আনবক্সিং কৰি আপোনালোকক দেখুৱাই আছোঁ। তো এয়া হৈছে ডাবৰ লাল। এইটোৰ প্ৰাইচ 200 গ্ৰামত 200 ml, 200 গ্ৰামত 220 টকা লিখা আছে। তো এয়া চাওক, মই 200 টকাত পাইছোঁ, প্ৰায় 200 টকাত এইটো। তো এই তেলটো ডাবৰ লাল আয়ুৰ্বেদিক তেলটো কেনেকুৱা কি হয় আপোনালোকে কমেণ্ট বক্সত জনাবচোন। কোনোবাই যদি ইউজ কৰে, আচলতে বেবীৰ বাবে এইটো তেল ভাল হয়নে, কিমানখিনি ভাল, বা ঠাণ্ডাৰ দিনত ইউজ কৰিব পাৰিনে, গৰমৰ দিনত পাৰিনে, এইবোৰ কমেণ্ট বক্সত জনাই মোক সহায় কৰিব বুলি আশা কৰিলোঁ। আৰু ইয়াতে চাওক কি কি আছে। ইয়াতে তিল তেল, ৰতনজোত মাছ শংখপুষ্পী কৰ্পূৰ এইকেইটি প্ৰডাক্টৰ মানে মিশ্ৰণ ইয়াতে। এয়া চাওক, এয়া ডাবৰ লাল তেল, তিল তেল, ৰতনজোত মাছ শংখপুষ্পী কৰ্পূৰ এইকেইটাৰ সমাহাৰ ইয়াতে। আৰু এয়া চাওক, পূৰা একদম। এই ভিডিঅ'টো এইখিনিয়ে আছিলে। এই তেলটো আপোনালোকৰ লগত আচলতে শ্বেয়াৰ কৰিবলৈ, কেনেকুৱা কি হয়, হয়তো আপোনালোকৰো বহুতে নাজানিব পাৰে এই তেলটো বেবীৰ বাবে ইউজ কৰিব লাগে বা পাৰি বুলি, সেই হেতুকে জনালোঁ। আৰু ইয়াৰে সুবিধা অসুবিধাবোৰ আপোনালোকে জনাবচোন দেই। প্ৰাইচটো অকণমান সৰিয়হ তেলতকৈ, মানে যিটো আমাৰ মিঠাতেল কয়, মিঠাতেলতকৈ অকণমান বেছি হয়, যদিও ভাল বুলি কৈছে, যিহেতু ইউজ কৰি চাওঁ। আৰু মই কেনেকুৱা পালোঁ আপোনালোকক নেক্সট ভিডিঅ'ত জনাম।